Hello everyone, মোৰ নামটো প্ৰিয়ানুজ বৰদলৈ মই তোমালোকৰ মেথছৰ এডুকেটৰ হয় মই এই ভিডিঅ'টোত মেথছৰ এটা ইম্পৰ্টেন্ট চেপ্টাৰ টাইম এণ্ড ৱৰ্ক য'ৰ পৰা আমি যিকোনো কম্পিটিটিভ এক্সামত এটা কুৱেশ্যন অহা দেখিবলৈ পাওঁই প্ৰায় সো তাৰ বেসিক কনসেপ্টটো শিকাব গৈ আছো আৰু লগতে এটা কুৱেশ্যনো সলভ কৰিম সো এটো আমি চোৱা টাইম এণ্ড ৱৰ্ক চেপ্টাৰটো আমি কিতাপত যেতিয়া পঢ়ি পাইছিলো আমি যেটো কিতাপৰ যেটো এপ্ৰোচ পাইছিলো যে মানে ইয়াত বেসিক্যালি কোৱেশ্যনবোৰ কেনেকুৱা থাকে টাইম এণ্ড ৱৰ্কত ধৰা এ এটা কাম ইমান দিনত কৰিব পাৰে বি এ ইমান দিনত কৰিব পাৰে আৰু দুটা মিলি কৰিলে কামটো কিমান দিনত কমপ্লিট হ'ব তেনেকুৱা ধৰণৰ কোৱেশ্যন থাকে সো আমি কিতাপত পাইছিলো যেনেকৈ পাইছিলো সৰুতে তেনেকৈ নকৰো আমি এটা কি কৰিম এফিচিয়েন্সি উলিয়াই সলভ কৰিম এফিচিয়েন্সিটো আমি অসমীয়াত কি বুলি ক'ব পাৰো সক্ষমতা সো মই বুজাই দিম বস্তুখিনি ভালকৈ মন দিবা একদম টান নহয় ইজি বস্তু হয় অলপ মন দিলেই হ'ল আৰু এই কনসেপ্টটো দিয়ে মানে এফিচিয়েন্সি মেথড দিয়ে আমি এইটো চেপ্টাৰৰ যিকোনো কোৱেশ্যন সলভ কৰিব পাৰো সো তো মই বেসিক কনসেপ্টটো চেপ্টাৰটো বুজাব গৈ আছো সো প্ৰথমতে সাপোজ আমাক দিয়া আছে দুটা মানুহ আছে এটা এ আৰু এটা বি আমাক তাৰপিছত কৈছে এ এটা কাম অকলে কৰিব পাৰে ধৰা 15 দিনত একেটা কাম বি এ অকলে কৰিব পাৰে 20 দিনত এটো আমাক কোৱেশ্যনটো কৈছে আৰু আমাক সুধিছে যে এ আৰু বি মিলি যদি কামটো কৰে তেতিয়া কামটো কিমান দিনত কমপ্লিট হ'ব সো ইয়াতে আমি তিনটা ইম্পৰ্টেন্ট বস্তু আমি উলিয়াম যেটা কি এটা হৈ গ'ল এফিচিয়েন্সি এটা হৈ গ'ল টোটাল ৱৰ্ক আৰু নাম্বাৰ অফ ডেজ যেটো এটো দিয়াই আছে সো আমি ইয়াতে টোটাল ৱৰ্কটো কেনেকৈ উলিয়াব পাৰো প্ৰথমতে হেতু চাম সো এ আৰু বি এ অকলে কামটো কৰিব পাৰে 15 দিনত বি এ কৰিব পাৰে অকলে 20 দিনত যদি এ আৰু বি এ অকলে কামটো কিমান দিনত কৰিব পাৰে দিয়া যিকিটা দিয়া আছে তাৰ যদি আমি লসাগু লওঁ এলসিএম লওঁ তেতিয়া কি পাম আমি টোটাল ৱৰ্ক পাম ঠিক আছে আৰু এতিয়া টোটাল ৱৰ্কটো কিমান হ'ব এ আৰু বি আমি যদি লসাগু লওঁ টোটাল ৱৰ্কটো কিমান পাম আমি 60 টো পাই গলো আমি টোটাল ৱৰ্ক এতিয়া আমি কি উলিয়াব পাৰো টোটাল ৱৰ্কটো পাই গলো যেহেতু এতিয়া আমি এ আৰু বি ৰ এফিচিয়েন্সি উলিয়াব পাৰো এ আৰু বি ৰ এফিচিয়েন্সি কেনেকৈ উলিয়াম এ অকলে কৰিব পাৰে 15 দিনত আৰু টোটাল ৱৰ্কটো 60 সো টোটাল ৱৰ্কক যদি আমি এ কিমান দিনত কৰিব পাৰে হেতু দি ডিভাইড কৰো হৰণ কৰো তেতিয়া আমি কি পাই যাম এ ৰ এফিচিয়েন্সি সো এতিয়া আমি 60 ক যদি 15 ৰে হৰণ কৰো কিমান পাম 4 যেটো হৈ যাব এ ৰ এফিচিয়েন্সি তাৰ পিছত বি এ কামটো কৰিব পাৰে 20 দিনত টোটাল ৱৰ্কটো 60 যদি 60 ক আমি 20 দি ডিভাইড কৰো তেতিয়া পাই যাম বি ৰ এফিচিয়েন্সি কিমান পাই যাম 3 হয়নে সো আমি পাই গলো এ আৰু বি ইন্ডিভিজুৱেল এফিচিয়েন্সিজ ঠিক আছে তাৰ পিছত চোৱা ইয়াতে এটা ইম্পৰ্টেন্ট ফৰ্মুলা এতিয়া মই শিকাই আছো আচ্ছা এফিচিয়েন্সি মানে কি এফিচিয়েন্সি মানে আমি অসমীয়াত সক্ষমতা বুলি ক'ব পাৰো কৈছিলো মই চোৱা এ ৰ এফিচিয়েন্সি বেছি হয় দেখিছা না এ ৰ এফিচিয়েন্সি 4 আৰু বি ৰ 3 হয় সো এ ৰ এফিচিয়েন্সি বেছি হয় হেকাৰণে এ কামটো কম দিনত কৰিব পাৰে তো যাৰ এফিচিয়েন্সি বেছি হ'ব হি কামটো কম দিনত কৰিব পাৰিব অবিয়াসলি এফিচিয়েন্সি মানে কি সক্ষমতা মানুহটো কিমান সক্ষম যদি হেতু বেছি হয় হি কামটো কৰিবলৈ তাক কম সময় লাগিব বেছি যেহেতু বেছি এফিচিয়েন্ট হয় সো ইয়াতে ফৰ্মুলাটো কি দিয়া আমি যদি এফিচিয়েন্সিক নাম্বাৰ অফ ডেজ যদি পূৰণ কৰো তেতিয়া আমি কি পাই যাও টোটাল ৱৰ্ক সো আইতা ইয়াত এ ৰ এফিচিয়েন্সি কিমান 4 ক যদি এতিয়া আমি এক কিমান দিন লাগে অকলে কৰিলে 15 দিন সো 4 পূৰণ 15 কৰিলে 4 * 15 কৰিলে আমি কিমান পাও 60 যেটো হৈ যায় টোটাল ৱৰ্ক দেখিছা নে ফৰ্মুলাটো মতে ঠিক তেনেকৈ বি ৰ এফিচিয়েন্সি 3 বি 20 দিন লাগে সো 3 পূৰণ 20 আমি কি হৈ গলো 60 যেটো হৈ গল টোটাল ৱৰ্ক ঠিক আছে এতিয়া যদি এই কোৱেশ্যনটো আমাক সুধিছে যে এ আৰু বি মিলি কৰিলে কামটো কিমান দিন লাগিব সো আমাক এই ফৰ্মুলাটোৰ পৰা চোৱা যেটো ফৰ্মুলা এটা মনত ৰাখি থবা এই ফৰ্মুলাটো দিয়ে আমি সব কোৱেশ্যন সলভ কৰিব পাৰো এটো চেপ্টাৰৰ সো এটা ইম্পৰ্টেন্ট হয় এতিয়া আমাক কি সুধিছে এ বি মিলি কৰিলে কামটো কিমান দিনত কমপ্লিট হ'ব সো ইয়াত চোৱা ইয়াতে নাম্বাৰ অফ ডেজ সুধিছে হয় না যদি এ আৰু বি মিলি কামটো কৰে কি সুধিছে আমাক নাম্বাৰ অফ ডেজটো উলিয়াব লাগে আমি যদি আমি এফিচিয়েন্সিটো এফালে লৈ যাওঁ তেতিয়া ইয়াত পূৰণ হৈ আছে এফিচিয়েন্সিটো যদি আমি এফালে লৈ যাওঁ কি হৈ যাব এটো হৰণ হৈ যাব না ডিভাইড হৈ যাব না সো নাম্বাৰ অফ ডেজ আমি কেনেকৈ উলিয়াব
total work divided by efficiency. Total work divided by efficiency কইলে আমি কি পাই যাম number of days. So এতিয়া যদি সোয়া উপৰ ইনে এটোত মই দেখাই দিছো এই কামটো কৰিব পাৰে 15 দিনত হয় না 15 টো আমি কেনেকৈ পাই যাম যদি total workক আমি এৰ efficiency কিমান 4 দি হৰণ কৰো 15 পাম যেটো হৈ যাব কি পাম আমি number of days ঠিক তেনেকৈ এতিয়া আমাক খালি কি কৈছে ইয়াত a আৰু b মিলি কৰে কামটো হয় না total work তো একেই থাকিব কাৰণ একেটা কামেই কৰিছে a আৰু b খালি এবাৰ কামটো মিলি গৈছে তো total work টো একেই থাকিব total work টো কিমান পাইছো 60 সেটো 60 থাকিব খালি এফিচিয়েন্সি তো কি হ'ব এবাৰ দুটাৰে এফিচিয়েন্সি কাৰণ যেহেতু দুটা মিলি কামটো কৰিছে সো দুটাৰে এফিচিয়েন্সি আমি যোগ কৰি এফিচিয়েন্সি তো পাম কম্বাইন এফিচিয়েন্সি তো পাম সো দুটাৰে এফিচিয়েন্সি আমি প্লাস কৰিলে কিমান পাম 7 যেটো হৈ যাব a আৰু b ৰ কম্বাইন এফিচিয়েন্সি সো 4 প্লাস 3 কম্বাইন এফিচিয়েন্সি আমি সো কিমান দিন লাগিব 60 বাই 7 days so a আৰু b মিলি কামটো কৰিলে আমাক লাগিব 60 বাই 7 days so এটো মই ইয়াতে বেসিক কনসেপ্টটো শিকাইলো টাইম এন্ড ওয়াৰ্কৰ এই ফৰ্মুলাটোই হয় এই ফৰ্মুলাটো বেস কৰি আমি সব কোৱেশ্চন সলভ কৰিম বেলেগ বেলেগ যিকোনো ধৰণৰ কোৱেশ্চন আহিব পাৰে খালি এই ফৰ্মুলাটো একদম বেসিক ফৰ্মুলা যৰ পৰা সব ওলাই যায় আৰু এটা আছে ইয়াতে আৰু এটা কনসেপ্ট আছে যৰ যিটো পৰা মানে তাৰ অলপ বেলেগ ধৰণে সলভ কৰিব লাগে তেনেকুৱা কোৱেশ্চন আহিলে সো এটো চেপ্টাৰে সো হেতু কি হৈ যায় তোমাৰ যা এনেকৈ যে দিয়া থাকে কোৱেশ্চন বিলাকত ধৰা 12টা মানুহে দিনটোত 20 ঘণ্টা কাম কৰি এটা কাম কৰিব পাৰিছে কৰিব পাৰে ধৰা 30 দিনত কামটো কমপ্লিট হয় তেতিয়া 13টা মানুহে দিনটোত 8 ঘণ্টা কাম কৰিলে ধৰা কিমান দিন লাগিব কামটো কমপ্লিট হ'ব সো হেতু বেলেগ এটা ভিডিঅ'ত শিকিম আমি আজি এটোৱে শিকিম সো এটো বুজি পালা আই হোপ সবে এতিয়া আমি কোৱেশ্চনটা কৰিম তেতিয়া আৰু অলপ ক্লিয়াৰ হ'ব এই কোৱেশ্চনটোত ডাইৰেক্ট আমাৰ এফিচিয়েন্সি ৰেশিও দি আমি কৰিব পাৰিম ইয়াত এফিচিয়েন্সি লিংক কৰি কোৱেশ্চনটোত দিছে কি কৈছে কোৱেশ্চনটোত p is twice as efficient as q q takes 12 days to complete a work if both of them work together how much will they take to complete the job so কোৱেশ্চনটোত কি কৈছে p is twice as efficient as q মানে p ৰ এফিচিয়েন্সি q কে দুগুণ হয় q takes 12 days to complete a work আৰু q এ কামটো কমপ্লিট কৰিবলৈ কিমান দিন লগায় 12 দিন লগায় এটা কি হৈছে আমাক যদি দুটাই একেলগে কাম কৰে তেতিয়া কিমান দিনত কামটো কমপ্লিট হ'ব ঠিক আছে সো আমি ইয়াতে প্ৰথমতে p আৰু q ৰ এফিচিয়েন্সি ৰেশিওটো দিয়া আছে তো আমি লম p আৰু q ৰ এফিচিয়েন্সি কি দিয়া আছে p is twice as efficient as q আমি যদি q ৰ এফিচিয়েন্সিটো 1 ইউনিট লম তেতিয়া কি কৈছে p ৰ এফিচিয়েন্সিটো q ৰ দুগুণ হয় সো p ৰ এফিচিয়েন্সিটো কিমান হৈ যাব 2 ইউনিট হ'ব না যেহেতু দুগুণ হয় সো এটো পাই গলো আমি p আৰু q ৰ এফিচিয়েন্সি ৰেশিও এটা কি কৈছে আমাক q takes 12 days to complete a work আৰু q এ কামটো কৰিবলৈ কিমান দিন লগায় 12 দিন লগায় আমি আগৰ ফৰ্মুলাটো কি পাইছিলো এফিচিয়েন্সি আৰু নাম্বাৰ অফ ডেজ যদি আমি পূৰণ কৰো তেতিয়া আমি কি পাই যাও টোটাল work পাও সো ইয়াতে আমি টোটাল workটো কেনেকৈ উলিয়াম q ৰ এফিচিয়েন্সি কিমান পালো আমি 1 ইউনিট q ৰ এফিচিয়েন্সি হয়নে আৰু কোৱেশ্চনটো কি কৈছে q takes 12 days to complete a work আৰু কিমান q এ কিমান দিন লগায় কামটো কৰিবলৈ অকলে কৰিলে 12 দিন হয়নে সো আমি টোটাল ওয়ার্কটো কিমান পাই গলো 12 ইউনিট এতিয়া আমাক খুদিছে যদি p আৰু q মিলি কামটো কৰে তেতিয়া কিমান দিন লাগিব হয়নে সো আমি টোটাল ওয়ার্কটো পাই গলো এতিয়া আমাক কি হৈছে নাম্বাৰ অফ ডেজ উলিয়াব লাগে সো p আৰু q যদি মিলি কামটো কৰে সো ডেজ টু এফিচিয়েন্সিটো ইফালে লৈ গলে কি হ'ব টোটাল ওয়ার্ক ডিভাইডেড বাই এফিচিয়েন্সি হয় না টোটাল ওয়ার্কটো কিমান পালো আমি 12 ইউনিট আৰু দুটাৰে এফিচিয়েন্সিতে কি হ'ব যেহেতু দুটাই মিলি কামটো কৰে এবাৰ কাৰণ কি হ'ব এতিয়া আমাক কি হৈছে কোৱেশ্চনটো যদি দুটাই মিলি কৰে তেতিয়া কিমান দিন লাগিব সো ইয়াতে প্লাস হ'ব না এফিচিয়েন্সিটো p আৰু q মিলি কৰিছে কামটো সো এফিচিয়েন্সিটো প্লাস হ'ব 2 ইউনিট প্লাস 1 ইউনিট so 12 unit divided by 3
ইউনিট কিমান পাই গ'লো আমি 4 days जो দুটাই যদি মিলি কামটো কৰে তেতিয়া কিমান দিন লাগিব আমাক 4 days লাগিব বুজি পালা না এটো আইও বুজি পালা একো নাছিল একদম সিম্পল কোৱেশ্চন আছিল এতিয়া এই কোৱেশ্চনটোকে মই বেলেগ এটা মেথডত কৰি দেখাই দিম আমি আসলতে বেলেগ বেলেগ এপ্ৰোচবোৰ শিকিব লাগে যিকোনো এটা কোৱেশ্চন কৰোতে আমি যেতিয়া আমাৰ কোৱেশ্চনটা ধৰা আমি কিবা এটা কোৱেশ্চন কৰিব লৈছো সলভ হৈ গ'ল আমি চাব লাগে যে কিবা বেটাৰ এপ্ৰোচ থাকিব পাৰে নেকি এটো সলভ কৰা সো এটা কি হয় আমাৰ আন্ডাৰষ্টেণ্ডিংটো ভাল হয় আমাৰ কনসেপ্টবোৰ ষ্ট্ৰং হয় সো মেথছত তুমি যিমান প্ৰেক্টিস কৰা যিমান বেলেগ বেলেগ ওয়েত তুমি সোৱা বস্তু এটা ভাবা তোমাৰ কনসেপ্টবোৰ বেছি ভালকে বিল্ড আপ হ'ব সো এটো আমি সো এটো কোৱেশ্চন কৰা বেটাৰ এপ্ৰোচ এটোই হয় খালি মই বেলেগ এটা কনসেপ্ট শিকাবলৈ মই এফিচিয়েন্সি আৰু টাইমৰ কনসেপ্টটো শিকাবলৈ মই বেলেগ এটা মেথডত কৰি দেখাও এটো সো এই মেথডটোত আমি কেনে কৰিব পাৰি এতিয়া এটো চাম ইয়াত আমাক কি দিয়া আছিল পি আৰু কিউৰ এফিচিয়েন্সি দিয়া আছে পি ৰ এফিচিয়েন্সি 2 ইউনিট আৰু কিউৰ 1 ইউনিট এটো ৰেশিওটো আমাক দিয়া আছিল পি টুৱাইস এফিচিয়েন্ট হয় বুলি কৈছিল কিউতকে ঠিক আছে এটো হৈ গ'ল এফিচিয়েন্সি ৰেশিও এতিয়া আমি ইয়াৰ পৰা কি উলিয়াব পাৰো টাইমৰ ৰেশিওটো উলিয়াব পাৰো এফিচিয়েন্সি ৰেশিও যদি আমাক দিয়া থাকে তাৰ পৰা আমি টাইমৰ ৰেশিও উলিয়াব পাৰো কেনেকৈ উলিয়াব পাৰো এফিচিয়েন্সি ৰেশিও আৰু টাইমৰ ৰেশিও দুটা ইনভাৰ্সলি প্ৰপৰ্শনাল হয় সো ইনভাৰ্সলি প্ৰপৰ্শনাল বুলি ক'লে কিছুমান বুজিবলৈ দিগদাৰ হৈ যায় একোনা ইনভাৰ্সলি প্ৰপৰ্শনাল মানে কি সিম্পলি উল্টা হয় টাইমৰ ৰেশিওটো কিমান হ'ব এটো উল্টাটো কিমান হ'ব 1 ইউনিট is to 2 ইউনিট সো এটো কেলে হয় আসলে হেতু মই বুজাব গৈ আছো সো এফিচিয়েন্সি মানে মই কি বুলি কৈছিলো সক্ষমতা হয় না টাইম এটা কি কৈছে কিউ এফিচিয়েন্সি বেছি পি এফিচিয়েন্সি বেছি দেখিছা না পি এফিচিয়েন্সি 2 ইউনিট আৰু কিউ এফিচিয়েন্সি 1 ইউনিট সো ইয়াতে পি এ কামটো কম দিনত কৰিব পাৰিব হয় না যেহেতু পি এফিচিয়েন্সি বেছি হয় কিউতকে সো পি কামটো কৰিবলৈ কম দিন লাগিব যেহেতু পি সক্ষমতা বেছি কিউতকে সো কামটো কৰতে পি কম দিন লাগিব কিউ বেছি দিন লাগিব সো মই আৰু এটা एग्जांपल তাৰি বুজাই দিছো ধৰা আমি পি আৰু কিউ দুটাকে সময় দিছো 1 ঘন্টা আৰু আমি কলো যে বেলুন ফুলাব লাগে এতিয়া হে 1 ঘন্টা সময়ত যদি কিউ এ 5টা বেলুন ফুলায় পি এ কেটা ফুলাব 10টা কাৰণ কি হয় পি এফিচিয়েন্সি কিউৰ দুগুণ হয় সো আই হোপ বুজি পাইছা তাৰছত উল্টাকে যদি কম কি বুলি ক'ব পাৰো এটা টাইমৰ কথালৈ আহিলো সো দুটাকে তুমি ধৰা বেলুন ফুলাব দিলা 5টা বেলুন ধৰা দুটাকে ফুলাব দিলা এতিয়া পিক যদি 5টা বেলুন ফুলাবলে 10 মিনিট লাগে কিউ কিমান লাগিব 20 মিনিট কাৰণ পি এফিচিয়েন্সি বেছি হয় কি কম টাইমত বেলুন ফুলাই দিব পি সক্ষমতা বেছি কি কম টাইমত বেলুন ফুলাই দিব আৰু কিউ যেটো কম তাক অলপ বেছি লাগিব আৰু ৰেশিওটো সদায় 1:2 যেটো দিয়া আছে তো মেইনটেইন হ'ব সো আমি কি গম পালো এফিচিয়েন্সি ৰেশিও আৰু টাইমৰ ৰেশিও সদায় উল্টাটো হ'ব ইনভাৰ্সলি প্ৰপৰ্শনাল হ'ব মানে উল্টাটো হ'ব সো এতিয়া এটো হৈ গ'ল এফিচিয়েন্সি ৰেশিও আৰু টাইমৰ ৰেশিও আমি পাই গলো এতিয়া আমাক কি কৈছে কোৱেশ্চনটো যে কিউক কামটো কৰিবলৈ কিমান দিন লাগে 12 দিন লাগে ন দিয়া আছে সো টাইমৰ ৰেশিও এটো কিউক 12 দিন লাগে সো আমি কি পাইছো 2 ইউনিটৰ ভ্যালু 12 হয়নে সো 1 ইউনিটৰ ভ্যালু কিমান হ'ব সো আমি ঐকিক নিয়ম ইউনিটাৰী মেথড স্কুলত যে পাইছিলো সৰুতে 12 divided by 2 হয়নে 12 হৰণ 2 1 ইউনিট লিয়াবলে সো কিমান পালো আমি 6 1 ইউনিটৰ ভ্যালু পাই গলো আমি 6 সো এটো কি হয় টাইম হয় সো এটো পি আৰু কিউ এটো পি টাইম আৰু এটো কিউ টাইম তো অলৰেডি দিয়াই আছে কিউ টাইমটো কিমান দিয়া আছে কিউ 12 দিন লাগে এতিয়া পিক কিমান দিন লাগিব পিক 2 ইউনিট লাগে या 1 ইউনিট লাগে 1 ইউনিটৰ ভ্যালু কিমান পালো আমি 6 সো পিক কিমান দিন লাগিব 1 সেকেন্ড লিখাটো মই ইৰেজাৰ সো ৰবা 1 সেকেন্ড এটা পিক কিমান দিন লাগিব যেটো পি এফিচিয়েন্সি টাইমৰ ৰেশিওটো কি পাইছিলো আমি কিউক যদি 2 ইউনিট লাগে পিক 1 ইউনিট লাগিব 1 ইউনিটৰ ভ্যালু কিমান 6 days সো পিক 12 দিন লাগে দিয়াই আছে
আৰু কিউ পিটো আমি উলিয়াইছিলোঁ কিমান 6 ডেজ পাইছিলোঁ চ' দুটাৰে আমি এলচিএম ল'লে কিমান পাম টোটেল ৱৰ্ক পাই যাম নে এলচিএম কিমান হ'ব 12 যেটো পাই গ'লো আমি টোটেল ৱৰ্ক এটা কিউৰ এফিচিয়েন্সি কেনেকৈ উলিয়াম টোটেল ৱৰ্কক যদি আমি কিউৱে কামটো অকলে কিমান দিনত কৰে সেইটো ডিভাইড কৰি আমি কি পাই যাম কিউৰ এফিচিয়েন্সি চ' এফিচিয়েন্সি কেনেকৈ উলিয়াম এতিয়া কিমান পাম এতিয়া 12 ডিভাইডেড বাই 12 কিউৰ এফিচিয়েন্সি হৈ যাব 1 ঠিক তেনেকৈ পিৰ এফিচিয়েন্সি কিমান হ'ব 12 ডিভাইডেড বাই 6 ন চ' কিমান হ'ব 2 হ'বনে এতিয়া আমি কি উলিয়াব লাগে পি আৰু কিউ যদি মিলি কৰে কামটো কিমান দিন লাগিব টোটেল ৱৰ্কটো কিমান এইটো টোটেল ৱৰ্কটো 12 ইউনিট হয় নাই আমি কি লাগে ডেজ উলিয়াব লাগে এইটো মই দেখাই আছোঁ অথনিপা কেনেকৈ কৰোঁ চ' এইটোত মই ডাইৰেক্টলি পাতি দিছোঁ 12 ডিভাইডেড বাই এতিয়া কি হ'ব পি আৰু কিউ কম্বাইন এফিচিয়েন্সি লাগিব কাৰণ আমাৰ কি হৈছে পি আৰু কিউ মিলি কৰিলে কামটো কিমান দিন লাগিব চ' কম্বাইন এফিচিয়েন্সি কিমান হ'ব 1 প্লাছ 2 হ'বনে চ' 12 ডিভাইডেড বাই 3 কিমান পাই যাম 4 ডেজ একেটাই হয় বস্তু খালি মই ইয়াতে এফিচিয়েন্সি আৰু টাইমৰ ৰিলেশ্যনশ্বিপটো দেখাবলৈ যে দুটা ইনভাৰ্চিটি প্ৰপৰ্চনেল হয় এনেকৈও কৰি দেখাই দিলোঁ চ' যাতে তোমালোকৰ কনচেপ্টটো আৰু অলপ বেছি ভালকৈ ক্লিয়াৰ হওক চ' আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে এই কনচেপ্টটো ইউজ কৰি আমি মানে এফিচিয়েন্সি মেথড দি আমি যিকোনো কুৱেশ্যন টাইম এণ্ড ৱৰ্কৰ সলভ কৰিব পাৰোঁ আৰু ট্ৰাষ্ট মি এইটো মানে আমি যিটো সৰুতে কিতাপত পাইছিলোঁ সেইটো মেথডো ভাল হয় খালি এক্সামত কৰিবলৈ এইটো বেটাৰ এপ্ৰ'চ হয় চ' আমি এনেকৈয়ে কৰিম টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যনবোৰ চ' ঠিক আছে আজিৰ ভিডিঅ'টো আছিল ইমানেই আই হোপ তোমালোক চবেই বুজি পালা থেংক ইউ